অসমত বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ডিএফঅ' কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত ডাম্পাৰ মালিক সন্থাৰ অনাহকত ডাম্পাৰৰ বিৰুদ্ধে জৰিমনা বিহাৰ অভিযোগ প্ৰয়োজনীয় চালান যোগান ধৰিব নোৱাৰাৰো অভিযোগ শিলবালি মাটি কঢ়িওৱা ডাম্পাৰৰ চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়ে ক্ষোভিত মালিক সন্থাই ধন্যবাদ নহয় আমাৰ বলেৰো ডাম্পাৰ মালিক সন্থাই অহা সপ্তাহলৈকে আমাৰ গাড়ীৰ যি পৰিবহণ শিল মাটি ধৰি বলেৰো ডাম্পাৰ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে আৰু ইয়াৰ লগতে আৰু এটা কথা আমি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীৰ অৰ্থে জনাব বিচাৰিছোঁ যে যিবিলাক গাড়ী তেজপুৰৰ বাহিৰৰ পৰা আহে অৰ্থাৎ বাহিৰৰ পৰা আহি আমাৰ ইয়াত তেজপুৰত যিবিলাক গাড়ী সোমায় সেইসকল গাড়ী মালিকৰ প্ৰতিও আমি অনুৰোধ জনাইছোঁ তেওঁলোকেও যাতে তেওঁলোকৰ গাড়ীসমূহ তেজপুৰ নপঠায় অৰ্থাৎ তেজপুৰত সম্পূৰ্ণৰূপে শিল বালি মাটিকে আৰম্ভ কৰি সকলো যিবিলাক কনষ্ট্ৰাকশ্যন মেটেৰিয়েল সকলোৰে যোগান বন্ধ হ'ব কিহৰ কাৰণে মানে ইয়াতে বন বিভাগে এনেকুৱা ধৰণে গাড়ী মালিকসকলক জুৰুলা কৰিছে যে যাৰ কাৰণে গাড়ী মালিকসকল আজি এটা সাংঘাতিক সংকটৰ সন্মুখীন হৈছে প্ৰথম কথা হ'ল আমাৰ ইয়াত যিমানখিনি চালানৰ প্ৰয়োজন বালি হওক মাটি হওক শিলৰ হওক বন বিভাগে আমাক চালান দিব নোৱাৰে আৰু তাৰ বিপৰীতে গাড়ীবিলাকৰ কথা হ'ল কি গাড়ীবিলাকৰ যিবিলাক গাড়ী মালিকবিলাক কিনিছে তেওঁলোকৰ ফাইনেন্সৰ কথা আছে টেক্স ইঞ্চুৰেঞ্চ পলিউশ্যন ফিটনেছ কৰিব লাগে তেওঁলোকে পৰিয়াল পোহপাল দিব লাগে তেওঁলোকৰ ড্ৰাইভাৰকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত জড়িত মেকানিকলৈকে বহুত পৰিয়াল এই গাড়ীবিলাকৰ লগত চলি থাকে আজি তাৰিখত চালান দিব নোৱাৰিলে কি আমি গাড়ীবিলাক বন্ধ ৰাখিম নেকি আৰু দ্বিতীয় কথা হ'ল কি যি সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই আমাৰ অসমৰ আমাৰ যুৱ প্ৰজন্মক আমাৰ বিভিন্ন ধৰণে সংস্থাপিত কৰিব বিচাৰিছে তেওঁ কৈছে যে পুখুৰী খান্দক আপোনালোকে মাছ পোহক আপোনালোকে ব্ৰইলাৰ ফাৰ্ম কৰক গাহৰি ফাৰ্ম কৰক এনেকুৱা ধৰণে তেওঁ এই যুৱ প্ৰজন্মক সংস্থাপিত কৰিব বিচাৰিছে গতিকে আমি পুখুৰী এটা খান্দিবৰ কাৰণে মাটি খান্দিব লগা হয় আৰু সেই মাটিবোৰ হয়তো কোনো আমাৰ যুৱকে নি পেলাই কোনোবা দ ঠাইত পেলাই তাৰ ওপৰত মুৰ্গী ফাৰ্ম খুলিছে গাহৰি ফাৰ্ম খুলিছে গতিকে এই যে মাটিবিলাক কটা হৈছে এই মাটি কটাৰ জেগাৰ পৰাই আমাৰ বিভাগীয় কৰ্তৃপক্ষ গাড়ীবিলাক ধৰি আনে আৰু গাড়ীবিলাক ধৰি আনি পেলাই এখন গাড়ীৰ বিনিময়ত 1 লাখ 1.5 লাখ 2 লাখলৈকে মনোপলি তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী ফাইন লগাইছে যিবিলাক কাম চলি আছে ফ'ৰলেনৰ কাম চলি আছে কিবা চলি এইবিলাকত ডাম্পাৰ জেচিবি চলি আছে হয় আপুনি এটা খুব সঠিক কথা কৈছে যিবিলাক ডাঙৰ আজিৰ তাৰিখত তেজপুৰত কনষ্ট্ৰাকশ্যন চলি আছে শ্বপিং মল বনাই আছে সেইবিলাকত তেওঁলোকে কিন্তু কোনো ধৰণৰ এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই আমাৰ তেজপুৰত যিমানবিলাক ডাঙৰ শ্বপিং মল হৈছে তাত যিমান পৰিমাণে বালি লাগে হয় তেওঁলোকে এটা ৰয়েলটি দিছে কিন্তু সেই শ্বপিং মলবিলাকত যদি 1000 CM বালিৰ তেওঁলোকে ৰয়েলটি দেখাইছে তাত 10,000 CM বালিৰ তাত ব্যৱহাৰ হৈছে গতিকে আৰু এতিয়া আমাৰ এখন ফ্লাইঅভাৰ হৈ আছে সকলোতে একেই যিবিলাক ডাঙৰ কাম তাত তেওঁলোকে এইবিলাক হিচাপ কৰিব নাযায় তেওঁলোকে হিচাপ কৰিব যায় ক্ষুদ্ৰ ব্যৱসায়ীসকল যিসকলে দিনটো গাড়ীখন চলাই টকা 500 টকা 1000 টকা 2000 ইনকাম কৰিছে তেওঁলোকে ধৰিছে আৰু ধৰি আনি তেওঁলোকে ইয়াত ভৰাই দিয়ে তাৰপিছত ফাইন লগাই 1.5 লাখ 2 লাখ টকা গতিকে সমূহ অসমবাসীৰ প্ৰতি বিনম্ৰ অনুৰোধ এই আমাৰ যি এই বিপদৰ সময়ত আমাৰ লগত তেজপুৰৰ এই গাড়ী মালিক সন্থাৰ লগত আপোনালোক আমাৰ লগত থিয় দিয়ক আৰু আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়ালৈ আমাৰ এটি অনুৰোধ আপুনি তেজপুৰৰ এই বিষয়টো আপুনি সঠিকভাৱে পৰ্যবেক্ষণ কৰি তেজপুৰৰ এই যুৱ প্ৰজন্মক যিহেতু আপুনি সকলোৰে অভিভাৱক আমি আপোনাৰ এই দেশত আপোনাৰ ৰাজ্যৰ উন্নতিৰ কাৰণে এই যুৱকসকলে এক ভূমিকা গ্ৰহণ কৰি বিভিন্ন ধৰণে সংস্থাপিত হৈছে আপোনাক অকণো চাকৰিৰ কাৰণে আমনি কৰা নাই এই যুৱকসকলে চাকৰি বিচাৰি কোনদিন ধৰ্ণা দিয়া নাই আপোনাক আমনি কৰা নাই গতিকে এই নিজে সংস্থাপিত হোৱাৰ ক্ষেত্ৰত এই যুৱকসকলে যি ধৰণে পদক্ষেপ লৈছে তাত আপুনি আমাক সহযোগ কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ জৰিয়তে আমি এক বাৰ্তা প্ৰেৰণ কৰিলোঁ